যোৱাকালি অসমৰ ৰাজপথত দেখা পালো জুবিনদাৰ প্ৰকৃত অনুৰাগীসকলে ৩২ দিন পাৰ হৈ যোৱাৰ পাছত জুবিনদাৰ বাবে ন্যায় বিচাৰি ন্যায় যাত্ৰা কৰিলে। মই সেই মেচিনটো বিচাৰি আছো, যিটো মেচিনৰ জৰিয়তে মই নিজক জুখিব পাৰিম মই জুবিনদাৰ প্ৰকৃত অনুৰাগী হয় নে নহয়। অসমৰ প্ৰত্যেকজন মানুহে জুবিনদাৰ ন্যায় পোৱাটো বিচাৰে। বিভিন্নজন মানুহে বিভিন্ন মাধ্যমৰ জৰিয়তে ন্যায় বিচাৰি আহিছে, চৰকাৰক প্ৰশ্ন সুধি আহিছে, কাৰণ চৰকাৰে গৃহ বিভাগটো পৰিচালিত কৰে। সন্দেহ উপজাটো স্বাভাৱিক আৰু চৰকাৰক প্ৰশ্ন সোধাটো স্বাভাৱিক, কাৰণ এই কামবোৰ খৰতকীয়া কৰিব পাৰে কেৱল চৰকাৰে। চৰকাৰৰ হাতত গৃহ বিভাগ আছে, পুলিচ প্ৰশাসন আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টখনো আছে, কাৰণ ছিংগাপুৰৰ ইনভেষ্টিগেশ্যনৰ কাৰণে সহায় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাই ল'ব পাৰে অসম চৰকাৰখনে। সেইকাৰণে বিৰোধী সহজ সৰল সাধাৰণ মানুহবোৰে চৰকাৰক প্ৰশ্ন সুধিছে। কিন্তু যোৱাকালি দেখা পালো জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো কিবা জেলেপীৰ পাকৰ নিচিনাকে ঘূৰি ঘূৰি একে জেগাত শেষ হোৱাৰ নিচিনা লাগিছে। সাধাৰণ মানুহে বিৰোধীয়ে সন্দেহ কৰাৰ দৰে শাসকীয় পক্ষৰ মানুহেও সন্দেহ কৰে নেকি জুবিনদাৰ ন্যায় লেহেমীয়া হৈছে। সেইবাবে হয়তো যোৱাকালি আমি দেখা পালো শাসকীয় দলৰ মানুহসকলে ৰাজপথত জুবিনদাৰ বাবে ন্যায় বিচাৰিছে। কিন্তু ডাঙৰ কথাটো হ'ল কাক প্ৰশ্ন সুধিছে। বিৰোধীয়ে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন সুধিছে কিয় ইমান পলম হৈছে, কিন্তু শাসকীয় পক্ষৰ মন্ত্ৰীসকলে কাক প্ৰশ্ন সুধিছে, কাৰ কাম কাজক লৈ তেওঁলোক সন্দেহ প্ৰকাশ কৰিছে। এইটো এটা ডাঙৰ প্ৰশ্ন মোৰ বাবে। যিকেইজন মন্ত্ৰীয়ে ৰাজপথত কালি ন্যায় যাত্ৰা আৰম্ভ কৰিছিল তেওঁলোকে ৰাতিপুৱা গধূলি সদায় মুখ্যমন্ত্ৰী মহোদয়ক লগ পাই থাকে, দাদা বুলি সম্বোধন কৰে। সেইকেইজনে ৰাজপথত জুবিনদাৰ বাবে ন্যায় বিচাৰি ন্যায় যাত্ৰা কিয় কৰিব লগা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এখন বৈঠক আয়োজন কৰি দাদা অতি সোনকালে 10 দিনৰ ভিতৰত আমি জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ বাবে কাম কৰিব লাগিব, প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়ক বুলি মিটিং কিয় আয়োজন নকৰিলে। এজন মন্ত্ৰী তেওঁ জুবিনদাৰ সেই মৃত শৰীৰ আনিবৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে গৈছিল, সদায় মুখ্যমন্ত্ৰী মহোদয়ক লগ পাই থাকে। মুখ্যমন্ত্ৰী মহোদয়ক কিয় কঠোৰ হ'ব কোৱা নাই, কিয় আমাৰ প্ৰশাসনৰ মুৰব্বীজনক প্ৰেছাৰ দিবলৈ কোৱা নাই। ৰাজপথত ন্যায় যাত্ৰা উলিয়ালে কি লাভ হ'ব। সাধাৰণ মানুহে চৰকাৰকহে প্ৰশ্ন সুধিছে, খৰতকীয়া কৰিবৰ বাবে, নিৰ্দেশ দিবৰ বাবে। আপোনালোকে কাক প্ৰশ্ন সুধিছে, নিজৰ চৰকাৰখনৰ বিৰুদ্ধে কি সৰব হৈছে নে অন্য কিবা এজেণ্ডা লৈ ৰাজপথত আগবাঢ়িছে। যিজন মানুহে মৃত্যুৰ আগদিনালৈকে কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু, আৰু সেই মানুহজনক আমি বাৰে বাৰে জেলেপীৰ নিচিনাকে ৰাজনীতিৰ পাকচক্ৰত ভৰাই আছো। শাসকীয় বিৰোধী সকলোৱে নিজৰ সুবিধাৰ বাবে তেওঁক ব্যৱহাৰ কৰিছো। ন্যায় যাত্ৰা বিচাৰিছো, কিন্তু কাক প্ৰশ্ন সুধিছো। এই প্ৰশ্নৰ উত্তৰ যদি নাই তেতিয়াহ'লে আমি কাৰ বাবে ৰাজপথত এই আন্দোলনবোৰ কৰিছো। মই পুনৰ অনুৰোধ কৰিছো, আমাক ৰাজনীতি নালাগে, জুবিনদাৰ নামত TRPও নালাগে, আমাক ন্যায় লাগে, ন্যায়। জুবিনদাৰ কোন প্ৰকৃত অনুৰাগী। অসমীয়া মানুহৰ মাজত ভাগ ভাগ কৰি এনেকুৱা তুলুঙা কথা কৈ জাতিটোক লাজ নিদিব। সঁচাকৈ জুবিনৰ অনুৰাগী সেইসকল আছে আজিও, যিসকলে ঘৰত কান্দি আছে, লাভ লোকচান পাহৰি গৈছে। আজিলৈকে দোকান নোখোলা মানুহো আছে জুবিনদাৰ অনুৰাগী। সেইসকল মানুহক সন্মান কৰক আৰু নিজৰ ৰাজনীতি ভৱিষ্যতৰ কথা পৰিহাৰ কৰি জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ বাবে চৰকাৰী পক্ষই একগোট হৈ এখন কেবিনেট মিটিঙৰ ব্যৱস্থা কৰক আৰু খৰতকীয়াকৈ ছিংগাপুৰৰ পৰা সেই ৰিপৰ্টসমূহ অনাৰ ব্যৱস্থা কৰক। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰী মহোদয়ে, প্ৰধানমন্ত্ৰী মহোদয়ৰ সহায় লওক আৰু অসমীয়া ৰাইজক এই প্ৰশ্নটোৰ উত্তৰ দিয়ক। আমাক ন্যায় যাত্ৰা বা বিৰোধী পক্ষৰ আন্দোলন, জুবিনদাৰ বাবে জোৰ সমদল সেইবোৰ নালাগে আমাক। ন্যায়ালয়ৰ ওপৰত আমাৰো বিশ্বাস আছে। আমি গণতান্ত্ৰিক দেশত বাস কৰোঁ, আইনৰ ওপৰত কোনো নহয়, কিন্তু আইনক প্ৰমাণ লাগে। এই প্ৰমাণবোৰ দিব কোনে, পুলিচে, ইনভেষ্টিগেশ্যন বিষয়াই। আৰু এই বিষয়াসকল কাৰ অধীন, চৰকাৰৰ অধীন। সেইকাৰণে ৰাজপথত কোনে জুবিনদাক ভাল পায় তৰ্ক বিতৰ্ক কৰি লাভ নাই। হনুমান নহয় আমি বুকু ফালি দেখুৱাই দিম কাৰ শৰীৰত, কাৰ অন্তৰত জুবিনদা আছে। বন্ধ কৰক এইবোৰ, শাসক আৰু বিৰোধী সকলোৱে বন্ধ কৰক। জুবিনদাক জুবিনদা হৈ থাকিব দিয়ক।
ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত ভাগ কৰি সেই মানুহজনৰ আত্মাটোক কষ্ট নিদিব লাজ পাইছোঁ মই আমাক মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ লাগে সেইদিনা কি হৈছিল বন্ধ কৰক এইবোৰ কোনে জুবিন দাক ভাল পায় কোনে কিমান বৃহৎ ৰেলী উলিয়াব পাৰে এইবোৰ ঘৰিয়ালৰ চকুৰ পানী বন্ধ কৰক আৰু নিজৰ কামবোৰ ভালদৰে কৰক জয় অসম